ৰাজ্য জোকাৰি যোৱা চিকিৎসক দম্পতীৰ ঘৰত লুটপাট চিকিৎসক দম্পতীক প্ৰহাৰ কৰা ঘটনাৰ পিছত আৰক্ষীয়ে কিছু সফলতা লাভ কৰিছে আমি জনাইছো নগাঁৱৰ মৰিকলং ডকাইতিৰ শেহতীয়া খবৰ দুজন অভিযুক্তক আটক কৰি জেৰা চলাই আছে আৰক্ষীয়ে চিচিটিভিৰ ভিজুৱেলৰ আধাৰত অনুসন্ধান চলাই এই দুই অভিযুক্তক চিনাক্ত কৰিছে আৰক্ষীয়ে কিন্তু এতিয়াও পলাতক অৱস্থাত আছে আন তিনি অপৰাধী পলাতক অভিযুক্তক বিচাৰি নগাঁও আৰক্ষীৰ অভিযান অব্যাহত আছে দুই অভিযুক্তক লগত লৈ নগাঁও আৰক্ষীৰ অভিযান জুৰিয়া ৰূপহী আৰু সামগুৰিত চলিল নগাঁও আৰক্ষীৰ অভিযান ডাক্তৰ ৰঞ্জিত শইকীয়াৰ ঘৰৰ পৰা লুটিনিয়া সামগ্ৰীৰ সন্ধান লাভ কৰিছে আৰক্ষীয়ে ডাক্তৰ ৰঞ্জিত শইকীয়াক পূৰ্বৰে পৰাই চিনি পাইছিল অপৰাধীকেইটাই তদন্তৰ খাতিৰত আৰক্ষীয়ে প্ৰকাশ কৰা নাই অভিযুক্তৰ নাম আন তিনি অভিযুক্তক কৰায়ত্ব কৰাৰ পিছতে ৰাজহুৱা কৰিব নাম একেদৰে আমি জনাইছো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৰঞ্জিত শইকীয়াৰ পত্নী এতিয়াও ৰূপৰেখা শইকীয়াৰ স্বাস্থ্যলৈ অহা নাই পৰিৱৰ্তন উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ নিব পৰিয়ালে এয়াৰ এম্বুলেন্সেৰে গুৱাহাটীৰ পৰা দিল্লীলৈ নিয়া যোজা পৰিয়ালৰ মৰিকলং ডকাইতি কাণ্ডৰ ভুক্তভোগী এই চিকিৎসক দম্পতি আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হৈছো ভাস্কৰ ইতিমধ্যে দুই অভিযুক্তক চিনাক্ত কৰি জেৰা চলাই থকা হৈছে নাম প্ৰকাশ কৰাৰ পৰা এতিয়াও বিৰত আৰক্ষী তদন্তৰ খাতিৰত এই কথা কোৱা হৈছে যে পূৰ্বৰ পৰাই টাৰ্গেট কৰা হৈছিল পূৰ্বৰ পৰাই চিনাকি আছিল এই চিকিৎসক দম্পতীৰ সৈতে এই অপৰাধী কেইটাৰ নিশ্চিত ৰূপত জয়ন্ত যেহেতু কালি যি নগাঁও মৰিকলঙত যি ঘটনা সংঘটিত হ'ল সেই ঘটনা চাঞ্চল্যৰ বৰ্তমানে অব্যাহত আছে যেহেতু চিকিৎসক দম্পতি বৰ্তমানেও চিকিৎসাধীন হৈ আছে আপুনি কৈছে অতি সংকটজনক অৱস্থাত চিকিৎসকগৰাকী বিপদমুক্ত যদিও তেওঁৰ পত্নী অতি সংকটজনক অৱস্থাত আছে কিন্তু এটা ভাল খবৰ আহিছে যে আৰক্ষীয়ে ক্ষিপ্ৰ গতিত তদন্ত অব্যাহত ৰাখিছে আৰু যোৱাকালি সন্ধিয়া ভাগত আচলতে আৰক্ষী উচ্চপদস্থ বিষয়া আহি ঘটনাস্থলী পৰিদৰ্শন কৰিছিল তাৰ পিছতো উৰে ৰাতি আচলতে সামগুৰি ৰূপহী জুৰি আদি বিভিন্ন স্থানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল আৰু ক্ষিপ্ৰ গতিত তদন্ত কৰিছিল আৰু শেহতীয়াকৈ আমি জানিব পৰা মতে আৰক্ষীয়ে আমাক অৱগত কৰিছে আৰক্ষী উচ্চপদস্থ বিষয়াই যে দুগৰাকী এই ঘটনাৰ লগত জড়িত দুগৰাকী ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে আৰু নাম প্ৰকাশত তেওঁলোকে অনিচ্ছুক কাৰণ গোচৰটোৰ লগত যিহেতু জড়িত হৈ আছে সেইকাৰণে নাম প্ৰকাশত অনিচ্ছুক হৈছে আৰু তেওঁ আৰক্ষী যিগৰাকী অধীক্ষকগৰাকীয়ে আমাক জানিবলৈ দিয়া মতে অতি শীঘ্ৰে হয়তো বিয়লি ভাগলৈ এই যি পাঁচজনীয়া ডকাইতৰ দলটো আছিলে ডকাইতৰ দলটো হয়তো কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে সক্ষম হ'ব এটা কথা ক'ব লাগিব যে কালি আৰক্ষীয়ে কৈছিল যে চিচিটিভি ফুটেজত ধৰা পৰিছে যে পাঁচজনীয়া এটা ডকাইতৰ দলে ডক্টৰ ৰঞ্জিত শইকীয়া বাসগৃহত প্ৰৱেশ কৰি ধন সোণ টকা পইচা সকলো লুটি নিয়াৰ লগতে আৰু চিকিৎসকগৰাকী আৰু তেওঁৰ পত্নীক ৰদেৰে খুব বেয়াকৈ প্ৰহাৰ কৰিছিল যাৰ ফলত চিকিৎসকগৰাকীৰ পত্নী বৰ্তমানেও অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈছে আৰু ডক্টৰ ৰঞ্জিত শইকীয়া বাৰে বাৰে কৈছিল ডকাইতৰ দলটোক হয়তো স্থানীয় লোকক তেওঁ কৈছিল যোৱাৰ আগতে যেতিয়া চিকিৎসাধীন অৱস্থাত তেওঁ যোৱাৰ আগতে তেওঁ যেতিয়া তেজেৰে লুতুৰি পুতুৰি হৈ কাষৰ বাসগৃহটোত গৈছিলে আমাক বচোৱা আমাক মোৰ পত্নী হয়তো মৃত্যু হৈছে এনেদৰে কৈছিল তাৰ লগতে কৈছিল যে মই ডকাইতৰ দলটোক বাৰে বাৰে কৈছিল যে ধন টকা পইচা যি লাগে লৈ যাওক কিন্তু আমাক প্ৰহাৰ নকৰিব আমাক আক্ৰমণ নকৰিব কিন্তু তাৰ পৰিপ্ৰেক্ষিততো কিহৰ বাবে এনেদৰে নিৰ্মমভাৱে ৰদেৰে প্ৰহাৰ কৰিলে সেয়া এতিয়াও আচলতে পোহৰলৈ অহা নাই সেই সকলো আৰক্ষীৰ তদন্ততে পোহৰলৈ আহিব কিন্তু এটা কথা ক'ব লাগিব যে জয়ন্ত যিগৰাকী নগাঁও আৰক্ষী অধীক্ষক তেওঁ কিছু সময়ৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে যে দুজনকে এই ঘটনাৰ লগত জড়িত দুজনকে ব্যক্তিক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হৈছে আৰু আন যি ঘটনাৰ লগত জড়িত আন কেইজন ব্যক্তি আছে সেয়াও অতি সোনকালে সোনকালে কৰায়ত্ব হ'ব আৰু মই ক'ব লাগিব যে এটা কথা আমি ক'ব লাগিব যে যিহেতু ক্ষিপ্ৰ গতিত তদন্ত চলিছে যে যোৱা যেতিয়াৰ পৰাই ঘটনা সংঘটিত হৈছে তাৰ পিছৰ পৰাই আৰক্ষীয়ে ক্ষিপ্ৰ গতিত তদন্ত চলাইছিলে ফৰেনচিকৰ দল স্নিপাৰ দল সকলো তাত গৈ উপস্থিত হৈছে আৰু কালি সন্ধিয়া ভাগত আৰক্ষী উচ্চপদস্থ বিষয়া সেই স্থানত গৈ উপস্থিত হৈছিল উপস্থিত হৈ উৰে নিশা মই পুনৰবাৰ কৈছোঁ যে উৰে নিশা নগাঁও জিলাৰ বিভিন্ন স্থানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল আৰু তাৰ পিছত আচলতে দুজনকে যি দোষী সেই দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে কিন্তু নাম প্ৰকাশ কৰা নাই আৰক্ষীয়ে বৰ্তমানলৈকে তদন্তৰ ক্ষেত্ৰত নাম প্ৰকাশ কৰা নাই কিন্তু এটা কথাত আৰক্ষীয়ে কৈছে যে এইটোৱে কোৱা হৈছিল যে চিনি পাইছিল চিকিৎসক দম্পতীয়ে দুৰ্বৃত্তকেইটাক আৰু সেইবাবে হত্যাৰ চেষ্টা চলোৱা হৈছিল চাওক সেই কথাটো হ'ব পাৰে আৰু এটা কথা ক'ব লাগিব যে এইটো এটা প্ৰি প্লেনিং ঘটনা আছিল আচলতে এয়া বহুদিনৰ পৰা হয়তো প্ৰি প্লেন কৰি আছিল আৰু প্ৰি প্লেনিং এটা ঘটনাৰ ফলতে এই ঘটনা এই ৰূপ ল'লে আৰু হয়তো চিকিৎসক দম্পতি সেই ডকাইতৰ দলটোক চিনি পাইছিল যাৰ বাবে শেহতীয়াকৈ যেতিয়া তেওঁলোকে ধন সোণ সকলো টকা পইচা লুট কৰিছিল লুট কৰাৰ পিছত চিকিৎসক দম্পতিক বেয়াকৈ মাৰধৰ কৰিছিল হয়তো তেওঁলোকে মাৰাৰে তেওঁলোকক লক্ষ্য আছিল কিন্তু এটা কথা আচৰিত আছিল যে এটা কথা খুব ভাল কথা আছিল যে তেওঁলোকৰ যি শিশু সন্তান 9 বছৰীয়া যি শিশু সন্তান
বৰ্তমানে শিশু সন্তানটো কথম্পি প্ৰাণ ৰক্ষা হৈছিল শিশু সন্তানটো কোনো ধৰণৰ ক্ষতি হোৱা নাছিল তেওঁ বৰ্তমানে সুস্থ অৱস্থাত আছে আৰু এতিয়া আমাৰ এটাই কথা যে আৰক্ষীয়ে ক্ষিপ্ৰগতিত তদন্ত কৰিছে আৰু নিশ্চয় গতিকে আৰক্ষীৰ তদন্তৰ ওপৰতে সকলোৰে এতিয়া দৃষ্টি আছে যে বাকী 3 অভিযুক্তক কেনেদৰে আটক কৰি মুখা খুলিবলৈ সক্ষম হয় এই অপৰাধী চক্ৰটোৰ সেয়া লক্ষণীয় হ'ব ভাস্কৰ আমি পৰৱৰ্তী সময়ত আৰু অধিক খবৰ লাভ কৰিম ধন্যবাদ জ্ঞাপন কৰিছো আৰু